লাইভত আইছে নে কোনবা তা বিশেষ কথাৰ কাৰণে লাইভ আহিলো আপোনালোকে লাইভটো অকনমান শুনক যিমান পাৰে শুনক নমস্কাৰ এটা বিশেষ কাৰণত ফেসবুকত লাইভ আহিলো আপোনালোকে গম পাইছে যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে ইতিমধ্যে উজনিৰ পৰা নামনিলৈকে আমাৰ এই সংগঠনটোৰ জিলা সমিতিসমূহ গঠন কৰি আছে আৰু এই বাঘ হাজৰিকা ঐক্য মঞ্চ অসমটো আমাৰ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল 2020 চনত আপোনালোকে কথাখিনি আপোনালোকে যিসকলে পিছত লাইভ আহে আপোনালোকে প্ৰথমৰ পৰা শুনিব আৰু আপোনালোকে যিমান পাৰিলে লাইভটো আপোনালোকে শেয়াৰ কৰিব বহুত গুৰুত্বপূৰ্ণ কথা যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল 2020 চনত নামনি অসমৰ প্ৰায় 6-7খন জিলা লগ কৰি আমাৰ কিছুমান প্ৰতিনিধি লগ হৈ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ মূল মন্ত্ৰ তিনিটা হৈছে ঐক্য শান্তি আৰু সেৱা বাঘ হাজৰিকা ঐক্য মঞ্চই সদায় ঐক্যতাৰ যিডাল এনাজৰি সেই এনাজৰিডাল মজবুত কৰি ৰাখা 2 নম্বৰ শান্তি বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সৰ্বধৰ্ম ৰাইজৰ মাজত শান্তিৰ বাৰ্তা বিয়পোৱা হৈছে বাঘ হাজৰিকা ঐক্য মঞ্চৰ দ্বিতীয় মূল মন্ত্ৰ বাঘ হাজৰিকা ঐক্য মঞ্চৰ তৃতীয় মূল মন্ত্ৰ হৈছে সেৱা অসমৰ সৰ্বধৰ্মৰ মানুহৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ মানুহক সেৱা কৰা যদি কেতিয়াবা কাৰোবাক ৰক্তৰ দৰকাৰ হয় কেতিয়াবা কাৰোবাক যদি কোনোবা বেমাৰীক খাৰ্জৰ দৰকাৰ হয় কেতিয়াবা কোনোবা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যদি কেতিয়াবা স্কুলত নাম ভৰ্তি কৰিব নোৱাৰে সেইবোৰৰ কাৰণে ঐক্য শান্তি আৰু সেৱা এই তিনিটা মূল মন্ত্ৰ লৈ কেনে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল আপোনালোকে বহুতে মোক ফেসবুক যোগে সুধি থাকে যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ নীতি আদৰ্শ কি আপোনালোকে অনুগ্ৰহ কৰি ভিডিওটো আগলৈ শেয়াৰ কৰি দিয়ক যাতে অসমৰ ৰাইজে গম পায় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ নীতি আৰু আদৰ্শ কি বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ কেতিয়াও ধৰ্মীয় শ্লোগান দি ৰাজপথত উদ্ভাণ্ডালি কৰা নহয় কিন্তু বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে ৰাজপথত উদ্ভাণ্ডালি কৰি কোনো বিনাদোষী মানুহক যদি হাৰাশাস্তি কৰে তাৰে প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ সদায় সাজু বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কেতিয়াও চান্দা নুঠায় বাঘ হাজৰিকা ঐক্য মঞ্চ অসম সম্পূৰ্ণ চান্দা বিৰোধী যদিহে কোনোবা দল সংগঠনৰ নেতাই কোনোবা দুখীয়া ব্যক্তি কোনোবা ব্যৱসায়ীৰ পৰা ব্লেকমেইল কৰি বাঘ হাজৰিকা মানে চান্দা উঠায় তেনেহলে তেনেকুৱা সংগঠনৰ বিৰুদ্ধে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম সদায় থাকিব যিমানে শত্ৰু নহওক সদায় থাকিব বাঘ হাজৰিকা ঐক্য মঞ্চ অসম আৰু বাঘ সেনাৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই আপোনালোকৰ কনফিউজনটো মই দূৰ কৰি দিছো আপোনালোকে যিমানখিনি মানুহে বৰ্তমান লাইভটো চাই আছে বাঘ সেনা নামৰ এটা সংগঠন বৰ্তমান অসমত ওলাইছে ইউনুস তামুলী ডাঙৰীয়াৰ গতিকে বহুতে ভাবি থাকে যে বাঘ হাজৰিকা ঐক্য মঞ্চ আৰু বাঘ সেনা যিটো সংগঠন সেই দুইটা একে বুলি ভাবি থাকে কিন্তু বাঘ হাজৰিকা ঐক্য মঞ্চৰ নীতি আদৰ্শ বাঘ সেনাৰ লগত নিমিলিব পাৰে কাৰণ বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল 2020 চনত গতিকে বাঘ সেনাৰ জন্ম হৈছে 2025 চনত গতিকে যিখিনি মানুহৰ কনফিউজন হৈ আছে যে বাঘ সেনা আৰু বাঘ হাজৰিকা ঐক্য মঞ্চ একে হেতু ভুল ধাৰণা আসলতে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ লগত বাঘ সেনাৰ কোনো ধৰণৰ সম্পৰ্ক নাই মই আপোনালোকক কলো এই লাইভ যোগে হয়তো তেখেতসকলৰ নীতি আদৰ্শ কি মই নাজানো কিন্তু আমাৰ নীতি আদৰ্শ সম্পূৰ্ণ ঐক্য শান্তি আৰু সেৱা ৰাইজৰ মাজত আমাৰ নীতি আৰু আদৰ্শ কেতিয়াও ৰাজপথত উদ্ভাণ্ডালি কৰা নহয় কেতিয়াও চান্দা উঠোৱা নহয় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সদায় দুখীয়া দৰিদ্ৰ ৰাইজক ৰক্তদান কৰি যাব 2020 চনত যেতিয়া বাঘ হাজৰিকা ঐক্য মঞ্চ অসম জন্ম হৈছিল তেতিয়া অসমৰ বৃষ্টি ডেকা প্ৰথম সাহায্য প্ৰদান কৰিছিল 27000 টকা আৰু প্ৰায় 7টা মানুহৰ ৰক্তদান কৰিছিল বৃষ্টি ডেকাক সেই বৃষ্টি ডেকাক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও সাহায্য বিচাৰি সোশ্যাল মিডিয়াত দিছিল আৰু আমি প্ৰথম সহায় কৰিছিল বৃষ্টি ডেকাক নলবাৰীৰ গতিকে
এনেদৰে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে সৰ্বধৰ্ম ৰাইজৰ হৈ কাম কৰি গৈ আছে আৰু সদায় কাম কৰি যাব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে যোৱা মাহত প্ৰায় 110 জন হিন্দু মুছলমান সকলো মানুহক 110 জনক ৰক্তদান কৰিছে গতিকে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমক হয়তো মানুহে এতিয়া প্ৰশ্ন কৰিছে যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমটো আগতে কিয় নাছিল মানুহে এইটো চিনি নাপায় চিনি নোপোৱাৰ কেইটামান কাৰণ আছে প্ৰথম কথা হৈছে বাঘ হাজৰিকা ঐক্য মঞ্চ যেতিয়া 2020 চনত জন্ম হৈছিল তেতিয়া আপোনালোকে গম পায় যে কৰোনা মহামাৰী লগতে কা আন্দোলন হৈছিল তেতিয়া আৰু কা আন্দোলন আৰু কৰোনা মহামাৰীৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কেৱল ৰক্তদানতেই আৰু বেমাৰীক চাওতে সীমাবদ্ধ হৈ আছিল গতিকে সেই কাৰণে অসমৰ কিছুমান ৰাইজে হয়তো চিনি নাপায় গতিকে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ কোনো সৈনিকে আজিলৈকে চান্দা উঠাই জেললৈ যোৱা নাই সেই কাৰণে হয়তো বাঘ হাজৰিকা ঐক্য মঞ্চ অসমক হয়তো অসমৰ ৰাইজে কমকে চিনি পায় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ কোনো সৈনিকে আজিলৈ কোনোবা গোচৰ নিষ্পত্তিৰ নামত 6-7 লাখ টকা দাবী কৰা নাই সেই কাৰণে অসমৰ ৰাইজে হয়তো কমকৈ চিনি পায় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ কোনো সৈনিকে আজিলৈকে কোনো শ্বপিং মলত গৈ কেনে উদ্ভাণ্ডালি কৰা নাই সেই কাৰণে হয়তো অসমৰ ৰাইজে বাঘ হাজৰিকা ঐক্য মঞ্চক চিনি নাপায় বাঘ হাজৰিকা ঐক্য মঞ্চৰ কোনো সৈনিকে আজিলৈ ৰাজপথত কোনো ধৰ্মীয় শ্লোগানেৰে কাৰো তাত উদ্ভাণ্ডালি কৰা ৰেকৰ্ড নাই সেই কাৰণে হয়তো বাঘ হাজৰিকা ঐক্য মঞ্চ অসমক ৰাইজে কমকে চিনি পায় গতিকে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰো সৈনিকে যদি চান্দা উঠালে হয় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ সৈনিকেও যদি কেতিয়াবা মানুহক ৰাস্তাত মাৰধৰ কৰিলে হয় শ্বপিং মলত মাৰধৰ কৰিলে হয় তেতিয়া হয়তো বাঘ হাজৰিকা ঐক্য মঞ্চ অসমক ৰাইজে চিনি পালে হয় গতিকে মই আপোনালোকক আকৌ এবাৰ এটা কনফিউজন দূৰ কৰি দিছো যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম আৰু বাঘ সেনা সম্পূৰ্ণ পৃথক দুটা সংগঠন আৰু দুইটা সংগঠনৰ নীতি আৰু আদৰ্শ বেলেগ বেলেগ গতিকে আমাৰ নীতি আৰু আদৰ্শ আমি আপোনালোকক জনালো আৰু আমাৰ সংবিধানত আছে যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম কেতিয়াও ৰাজনৈতিক সংগঠন নহয় মই আপোনালোকক ফেচবুকৰ যোগেৰে কৰোঁ কোনো ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বাঘ হাজৰিকা ঐক্য মঞ্চ নাযায় কোনো ৰাজনৈতিক মন্ত্ৰী বিধায়কৰ কাৰ্যালয়ে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম নাযায় হয় কেতিয়াবা হয়তো বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে যাব চৰকাৰক নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে নিজৰ অধিকাৰৰ সংৰক্ষণৰ বাবে অন্যায়ৰ বিৰুদ্ধে আৰু বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কেতিয়াও মানে উদ্ভাণ্ডালি নকৰে কেৱল অন্যায়ৰ বিৰুদ্ধে মাত দি যাব কিন্তু আইনী যুঁজেৰে য'ত নেকি আমাৰ 100 জনৰো অধিক অধিবক্তা বৰ্তমান সংযোগ হৈ আছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমত গতিকে আপোনালোকৰ যদি বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ নীতি আৰু আদৰ্শ যদি আপোনালোকৰ পছন্দ লাগে তেতিয়াহ'লে মোৰ নাম্বাৰ আপোনালোকে দিয়া আছে মোৰ তাত আপোনালোকে ডাইৰেক্টলি ফোন কৰিব পাৰে এতিয়া বহুত মানুহে বাঘ হাজৰিকা ঐক্য মঞ্চৰ এই লাইভটো চাই আছে মই তেখেতসকলক অনুৰোধ জনাইছো যিসকলে লাইভটোত এতিয়া সংযোগ হৈছে তেখেতসকলে মোৰ লাইভটো প্ৰথমৰ পৰা চাব আপোনালোকে কথাখিনি বুজি পাব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্ম ৰাইজৰ অন্যায়ৰ বিৰুদ্ধে মাত দিব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্ম ৰাইজৰ হৈ ৰক্তদান কৰিব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ সৰ্বধৰ্ম ৰাইজৰ প্ৰতিভাৰ প্ৰতি গুৰুত্ব দিব বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ সৈনিকে সৰ্বধৰ্ম ৰাইজৰ বেমাৰ আজাৰৰ দুখৰ সমভাগী হ'ব গতিকে এনে ধৰণৰ মহৎ কাম লৈ বাঘ হাজৰিকা ঐক্য মঞ্চ অসম ইতিমধ্যে সুদূৰ উজনিৰ পৰা নামনিলৈকে প্ৰায় 7-8খন জিলা সমিতি গঠন কৰিলে প্ৰায় 17খন আঞ্চলিক কমিটি গঠন কৰিলে গতিকে আপোনালোকে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমত যোগদান কৰিলে আপোনালোকে মোক সম্পূৰ্ণৰূপে ডাইৰেক্টলি মোক কন্টেক্ট কৰিব পাৰে হয় এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে চান্দা নুঠাকে কেনেকৈ চলিব এতিয়া মই আপোনালোকক কওঁ যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে অসমৰ ইতিহাসত এনেকুৱা এটা সংগঠন হৈ উদাহৰণ দিব যিটো সংগঠনে অসমৰ ইতিহাসত কোনো ধৰণৰ দাবী ধমকি দি চান্দা নুঠোৱাকৈ এটা সংগঠন চলিব কেনেকৈ চলিব মই আপোনালোকক কৈ আছো আপোনালোকে জানে যে এটা মন্দিৰ আৰু মছজিদ বনোৱাৰ কাৰণে
কেতিয়াও তাত দাবী ধমকি দি টকা উঠাব নালাগে ঠিক যেনেকে মন্দিৰ আৰু মছজিদ এটা সুদূৰ অট্টালিকা হৈ যায় কোনো ধৰণৰ দাবী ধমকি নিদিয়াকে ঠিক তেনেদৰে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমেও সেই দান বৰঙণি লৈ সংগঠন চলাব ঐক্য মঞ্চ অসমৰ যে বাঘ হাজৰিকা ঐক্য মঞ্চ সংগঠনত যোগদান কৰি চান্দা উঠাম তেখেতসকলক দূৰৰ পৰাই নমস্কাৰ আৰু যদিহে কোনোবা আমাৰ সংগঠনৰ তেনেকুৱা ব্যক্তি এনেকুৱা অসামাজিক কাম কাজত লিপ্ত হয় তেন্তে আপোনালোকক এই সংগঠনটোৰ হয় ৰাজা গৰিয়া হয় বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে গৰিয়া মৰিয়া দেশী জলহা সকলোকে লৈ যিমান আছে এটা ঐক্য মঞ্চ গঠন কৰা হৈছে গতিকে অনাগত সময়ত কিন্তু এটা কথা আছে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে কিন্তু প্ৰত্যেক ভাৰতীয়ৰ অন্যায়ৰ বিৰুদ্ধে মাত দি যাব ৰাজা গৰিয়া কথাটো শুনি লোৱা বাঘ হাজৰিকা ঐক্য মঞ্চ অসমে প্ৰত্যেকজন অসমীয়াৰ লগত হৈ থকা অন্যায়ৰ বিৰুদ্ধে প্ৰত্যেকজন ভাৰতীয়ৰ লগত হৈ থকা অন্যায়ৰ বিৰুদ্ধে মাত দি যাব গতিকে যিসকলে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমৰ নীতি আৰু আদৰ্শৰ প্ৰতি জানিবৰ ইচ্ছা কৰি আছিল গতিকে তেখেতসকলে প্ৰথমৰ পৰা ভিডিঅ'টো চাব বহুত মানুহে মোৰ ভিডিঅ'টো চাই আছে গতিকে মই লাইভটো সামৰিব লাগিব কিমান সময় হ'ল গতিকে বহুতে চাই আছে যদি কাৰোবাৰ কিবা সুধিব লগা আছে আপোনালোকে সুধি ল'ব পাৰে গতিকে সকলোৱে কমেণ্ট বক্সত এবাৰ লিখক জয় আই অসম এবাৰ লিখক অসমৰ ইতিহাসত এটা এনেকুৱা সংগঠন হ'ব গৈ আছে যিটো সংগঠনে এই চান্দা উঠোৱা নেতাবোৰক নাকি লগাব আৰু চান্দা বিৰোধ কৰিব আমি কিন্তু ন্যায়িক প্ৰক্ৰিয়াৰে নাকি লগাম যিসকলে চান্দা উঠায় সেইসকলক আমি নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আমি নাকি লগাম অসমৰ ইতিহাসত বাঘ হাজৰিকা ঐক্য মঞ্চ অসম এটা সম্পূৰ্ণৰূপে চান্দা বিৰোধী সংগঠন হ'ব গৈ আছে আপোনালোকে লিখি ৰাখক গতিকে বহুতে লাইভটো চাই আছে মই লাইভটো এৰিব লাগিব কাৰণ লাইভটো বহুত দীঘল হ'ল গতিকে আকৌ এবাৰ কৈছোঁ যে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমত যদি কোনোবাই যদি ভাবি আছে যে আমি চান্দা উঠাম তেতিয়াহ'লে এইটো একেবাৰে সম্পূৰ্ণ ভিত্তিহীন কাৰণ 2020 চনৰ পৰা আজিলৈকে চান্দা নুঠোৱাকৈ আমাৰ সংগঠন চলি আছে আপোনালোকে ফেচবুকত পেজত চাব সকলোৱে এবাৰ লিখক জয় আই অসম সকলোৱে লিখক জয় আই অসম যিমান পাৰে আপোনালোকে 1000 জয় আই অসম হ'ব লাগে মোৰ মতে যিমান পাৰে আপোনালোকে লিখক জয় আই অসম আৰু লিখক জয় আই অসম হয় জয়েন কৰিব পাৰে ফিৰদৌছ অসম আমি স্বাগতম জনাইছোঁ সকলোৱে এবাৰ লিখক জয় আই অসম সকলোৰে লগত আমি আগবাঢ়ি যাম আৰু যিবোৰ দালালে ৰাজপথত উদ্ভণ্ডালি কৰে সেই দালালবোৰক ঠাণ্ডা কৰাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম গতিকে এতিয়া সেই দালালবোৰে এতিয়া লাহে লাহে আমাৰ সংগঠনক বদনাম কৰাৰ চেষ্টা কৰি আছে গতিকে সেই দালালবোৰ সাৱধান সকলোৱে এবাৰ লিখক জয় আই অসম ধন্যবাদ সকলোৱে লিখক যিমান পাৰে সিমান লিখক জয় আই অসম দালালৰ কপনি উঠি যাব লাগিব যিমানবোৰ দালাল আছে সকলোবোৰ দালালৰ কপনি উঠি যাব লাগিব গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত মানুহে মোৰ এই লাইভটো চাই আছে বৰ্তমান যিমান আছে আকৌ এবাৰ কৈছোঁ অসমৰ সৰ্বধৰ্ম মানুহৰ অন্যায়ৰ বিৰুদ্ধে মাত দি যাম অসমৰ হৈ থকা হিন্দু মুছলমান সকলোৰে অন্যায়ৰ বিৰুদ্ধে মাত দি যাম প্ৰত্যেকজন অসমীয়াৰ অন্যায়ৰ বিৰুদ্ধে মাত দি যাম প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ অন্যায়ৰ বিৰুদ্ধে মাত দি যাম যিসকল ভণ্ড নেতাই ভাৰতীয় সংবিধান ভৰিৰে মহাৰি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰে প্ৰত্যেকক ন্যায়ৰ হৈ আমি মাত দি যাম কংকনজ্যোতি দাস সৌমিয়া ৰাইজিং ষ্টাৰ জয় আই অসম জয় আই অসম জয় আই অসম সংগঠনটোত কিবা ফৰ্ম ফিল আপ কৰিব লাগিব নেকি হয় আমাৰ এখন ফৰ্ম আছে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি চান্দা কিয় নুঠো আপোনালোকক কওক আমাৰ এখন ফৰ্ম আছে সেই ফৰ্মখনত মানে সম্পূৰ্ণৰূপে লিখা আছে যে আইন বিৰোধী কাম কৰিব নোৱাৰিব 50 টকা দি আপোনালোকে জইন হ'ব লাগে আৰু সেই 50 টকাটো আমি যিসকল দুখীয়া দৰিদ্ৰ আছে সেইসকলৰ বেমাৰৰ নামত খৰচ কৰিম আৰু যিসকল আপোনাৰ দুখীয়া ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে কিতাপ নাই সেইবোৰক আমি কিতাপ দিম নেকিবদাৰ লগত আপোনাক বহুত দিন দেখা নাই নিশ্চয় দেখিব
নেকিবোৰ লগত নেকি আচলতে ময়ো কামত ব্যস্ত হৈ আছোঁ সিও কামত ব্যস্ত সকলোৱে লিখক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক জন ভিডিঅ'টো শ্বেয়াৰ কৰক জয় অসম লিখা পাপু ভিডিঅ'টো শ্বেয়াৰ কৰা মুছাৰফ হুছেইন ভিডিঅ'টো শ্বেয়াৰ কৰা তাস্কিন আহমেদ ভিডিঅ'টো শ্বেয়াৰ কৰা জন জনি যিমান পাৰে সিমান শ্বেয়াৰ কৰক জয় অসম লিখক আৰু যিসকলে আমাৰ সংগঠনটোৰ নীতি আৰু আদৰ্শৰ বিষয়ে গম পোৱা নাছিল আপোনালোকে চাই লওক আৰু আপোনালোকক এটা কথা কওঁ যে কোনোবা হয়তো আগতে কিবা অভিযুক্ত আমাৰ সংগঠনত যোগদান কৰিব পাৰে মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ কাৰণ চাওক আমি আইন আদালত নহয় কোনোবা এজন ল'ৰা হয়তো আগতে বেয়া কাম কৰি থৈ দিছে তেওঁ হয়তো ভাল হোৱাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমত যোগদান কৰিবও পাৰে তেওঁক ভাল কৰা দায়িত্বটো আমাৰ যদিহে বাঘ হাজৰিকা ঐক্য মঞ্চত যোগদান কৰাৰ পিছত তেওঁ বেয়া কাম কৰে তেন্তে তাৰ ব্যৱস্থা আমি ল'ম আপোনালোকে যেনেকৈ এটা ঘৰৰ পৰিয়ালৰ ল'ৰা এজন যদি বেয়া হয় তেওঁ যদি ড্ৰাগছ খায় তেওঁ যদি ভাং খায় তেওঁ যদি চুৰ কৰে তেওঁক আপুনি মাৰ্ডাৰ কৰিব নোৱাৰে তেওঁক ঘৰৰ পৰা ওলাই দিব নোৱাৰে তেওঁক কাটি ভাহি দিব নোৱাৰে তেওঁক ভাল কৰিব লাগিব পৰিয়ালে ভাল কৰিব লাগিব তেওঁক সমাজে ভাল কৰিব লাগিব তেওঁক গাঁৱে ভাল কৰিব লাগিব ঠিক তেনেদৰে বাঘ হাজৰিকা ঐক্য মঞ্চ অসমতো বৰ্তমান যদি কোনোবা সৈনিকে বেয়া কাম কৰি আছিল বা বৰ্তমান বেয়া কাম কৰি আছে তেওঁলোকক চিধা কৰা দায়িত্ব আমাৰ আপোনালোকে কেৱল আমাক দেখুৱাই দিব চিধা কৰা দায়িত্বটো আমাৰ গতিকে এইখিনি ইমান কম মানুহলৈ কিয় আহিব লাগে ভাইজান মানে ভাইজান ইমান কম মানুহলৈ কিয় আহিব লাগে মই বুজা নাই কিবা ক'লা দাদা কোনোবাই দালালি কৰিলে জয় অসম এজনে কৈছে কোনোবাই দালালি কৰিলে হাগা ওলাই যাব এই দালাল জাগৰণ মঞ্চৰ নেতা এজনে দালালি কৰিব পাৰে কাৰণ সেই দালাল জাগৰণ মঞ্চৰ নেতা এজনে কি কৰিছে জানে আমাৰ হাজৰ যিগৰাকী চক্ৰ বিষয়া তেখেতৰ নামটো হুছেইন এটা হুছেইন কাৰণে ফেচবুকত পোষ্ট লিখিছে মানে পাৰে যদি মানে ব্লেকমেইল কৰি কিবা অলপ টকা খৰকাব পাৰে নেকি দালাল জাগৰণ মঞ্চৰ নেতা এজনে তেওঁক আৰু নাম লোৱাৰ মোৰ মানে এইখন মুখেৰে নাম লোৱাৰ মানে তেওঁ যোগ্য নহয় কাৰণ আমাৰ সংগঠন এতিয়া গৈ ডিব্ৰুগড় পাইছে গতিকে সেই দালাল জাগৰণ মঞ্চৰ নেতাৰ লগত আৰু মুখ খোজাই লাভ নাই সকলোৱে জয় অসম লিখক যিমান পাৰে শ্বেয়াৰ কৰক ৰুহুল আমিন মইনুল হক আজগৰ আলী যিমান পাৰে ভিডিঅ' পাৰে জয় বহুতে ভিডিঅ'টো চাই আছে মই লাইভটো এৰিব পৰা নাই বহুত মানুহে চাই আছে কিন্তু মই এৰিব লাগিব বহুত সময় হ'ল গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো অঞ্জন বৰগোহাঁই লিখিছে শিয়াল খেনা এতিয়া মই কৈছোঁ তোমালোকৰ দৰে মানুহক ঠাণ্ডা কৰাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অঞ্জন বৰগোহাঁই জানি লোৱা তোমালোকৰ দৰে দালালবোৰক ঠাণ্ডা কৰাৰ কাৰণে বাঘ হাজৰিকা ঐক্য মঞ্চ অসম প্ৰাণ অসম মুখ মেলি দিছা আৰু মুখ মেলিব লাগিব মুখ মেলি দিব লাগিব আজান ফকীৰ চাহাবক চোৰাংচোৱা বুলি কৈ চকু ফুটাই দিছিল হা চকু ফুটাই দিয়া হৈছিল চোৰাংচোৱা বুলি কয় কিন্তু পিছত প্ৰমাণ হৈ গৈছিল যে তেখেত চোৰাংচোৱা নহয় যাৰ বাবে হাজাৰ হাজাৰ লাখ লাখ মানুহে তেখেতৰ শিৰণত কৰি তেখেতৰ লগত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল গতিকে সেইটো প্ৰমাণ হৈ গৈছে তাৰ বিষয়ে আৰু কোৱাৰ দৰকাৰ নাই ৰূপাই দা ধৰাই তেখেতক আজান ফকীৰক সন্দেহবশতঃ মানে গুপ্তচৰ বুলি চকু ফুটাই দিছিল দাদা জয় অসম দালালিৰ দালাল ধ্বংস কৰিম জন হয় গতিকে এতিয়া মই ভিডিঅ'টো এৰিছোঁ বহুতে ভিডিঅ'টো চাই আছে ক্ষমা কৰিব আৰু যিসকলে নতুনকৈ চাইছে প্ৰথমৰ পৰা চাওক সকলোৱে কওক জয় অসম ধন্যবাদ সকলোৱে এবাৰ কওক জয় অসম জয় অসম আমি অলপ মানে আছোঁ অলপ সকলোৱে কওক আৰু এবাৰ কওক জয় অসম এইবিলাক আমাৰ সৈনিকৰ লগত আমি কেনেদৰে আমি দালালৰ দালালি বন্ধ কৰিব পাৰোঁ আমি আলোচনা কৰি আছোঁ গতিকে গুৱাহাটীতো দালালৰ দালালি বন্ধ হ'ব গোটেই অসমত দালালৰ দালালি বন্ধ হ'ব আৰু সেই দালালক আমি নিউজে নিউজ নকৰিব পাৰে কিন্তু আমি কিন্তু আমাৰ ফালৰ পৰা আমি নিউজ কৰিম সদায় বাজি থাকিব ধন্যবাদ জয় অসম পাই গৈছি